মৰমৰ ছাত্ৰ-ছাত্ৰীসকল RS টিউচন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিবলৈ লৈছো অষ্টম মান শ্ৰেণীৰ অসমীয়াৰ দ্বিতীয়টো অধ্যায়, যেটো হৈছে যুগমীয়া শৰাইঘাট পাঠ 2 ক্লাছ 8ৰ দ্বিতীয়টো অধ্যায় অসমীয়াৰ। চোৱা, ইয়াত ধুনীয়াকৈ মই পাঠ ভিত্তিত যিখিনি ক্ৰিয়াকলাপ আছে সেইখিনিও তোমালোকক ধুনীয়াকৈ আলোচনা কৰিম। লগতে যিখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে গোটেইখিনি কুৱেশ্যন মই একদম শৰ্টকাট প্ৰচেছত আলোচনা কৰিম। চমুকৈ তোমালোকে আৰু কত নোপোৱা, চাই যোৱা, প্ৰথমৰ পৰা শেষলৈ নাচালে বুজি নাপাবা। গতিকে কলম আৰু বহীখন লৈ ধুনীয়াকৈ লিখি লোৱা। পাঠটো 1 নম্বৰটো প্ৰশ্নত কি দিছে চোৱা, যে পাঠটো স্পষ্টকৈ আৰু শুদ্ধ উচ্চাৰণেৰে পঢ়া। প্ৰথমতে পাঠটো কি কৰিবা, ধুনীয়াকৈ স্পষ্টকৈ আৰু শুদ্ধ উচ্চাৰণেৰে পঢ়িবা। তাৰ পিছত 2 নম্বৰটোৰ প্ৰশ্নটোত দিছে তলত উত্তৰ দিয়া। অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ কি আছিল? ধুনীয়া কুৱেশ্যন। অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ কি আছিল চোৱা। অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ আছিল সামৰিক। মনত ৰাখিবা। বৰ্তমানৰ শৰাইঘাটৰ সমস্যাবোৰ কি? এইটো হৈছে সামাজিক, অৰ্থনৈতিক আৰু ঐতিহ্য। তাৰ পিছৰ প্ৰশ্নটো ইম্পৰ্টেণ্ট প্ৰশ্ন। ৰামসিংহ কোন আছিল? চোৱা, ৰামসিংহ ৰাজপুতৰ ৰজা আছিল। খ নম্বৰটো, তেওঁ কিয় অসমলৈ আহিছিল? অসম আক্ৰমণ কৰি মোগল দখললৈ আনিবৰ বাবে তেওঁ অসমলৈ আহিছিল। মনত ৰাখিবা। শৰাইঘাট ৰণ কাৰ কাৰ মাজত হৈছিল? শৰাইঘাট ৰণ, এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন, মোগল আৰু আহোমৰ মাজত হৈছিল। তাৰে পিছৰ প্ৰশ্নটো চোৱা, লাচিতৰ অধীনত কিমানটা সৈন্য আছিল? লাচিতৰ অধীনত 1 লক্ষ সৈন্য আছিল। দ্বিতীয় 6 নম্বৰ প্ৰশ্নটো হৈছে মোগলে নাৱেৰে সৈতে ধৰি ৰখা শৰাইঘাটীয়া সেনাপতিজনৰ নাম কি? মোগলে নাৱেৰে সৈতে ধৰি ৰখা শৰাইঘাটীয়া সেনাপতিজনৰ নাম হ'ল কোৱামৃদ্ধা হাজৰিকা। বৰ্কা 0 নম্বৰ কুৱেশ্যনটো হৈছে মোগলৰ সেনাপতিক চৰাই খোজাৰ দায়ত লাচিত বৰফুকনে কাক লগাই থৈছিল? মোগলৰ সেনাপতিক চৰাই খোজাৰ দায়ত লাচিত বৰফুকনে ৰামচৰণক লগাই থৈছিল। এতিয়া গম পালা। 6 নম্বৰ কুৱেশ্যনটো হৈছে ৰজা ৰামসিংহই বীৰ লাচিতক আফুগুটিৰ সহায়ত কি বুজাবলৈ গৈছিল? উত্তৰত লিখিবা, ৰজা ৰামসিংহই বীৰ লাচিতক আফুগুটিৰ সহায়ত মোগল সৈন্যৰ বিশাল সংখ্যক কথা বুজাবলৈ বিচাৰিছিল। তাৰে পিছৰ প্ৰশ্নটো, লাচিতে অসমীয়া সৈন্যবল বুজোৱাৰ উদ্দেশ্যে ৰামসিংহক কি পঠিয়াইছিল? ধুনীয়া কুৱেশ্যন। উত্তৰত লিখিবা, লাচিতে অসমীয়া সৈন্যবল বুজোৱাৰ উদ্দেশ্যে ৰামসিংহলৈ এচুঙা বালি পঠিয়াইছিল। কি পঠিয়াইছিল? এচুঙা বালি পঠিয়াইছিল। তাৰে পিছৰ প্ৰশ্নটো চোৱা, 3 নম্বৰ প্ৰশ্নটো, পাঠ্যত কঠিন শব্দবোৰৰ অৰ্থ, শব্দ সম্ভাৰ আৰু অভিধান চাই জানি লোৱা। এইটো নিজে কৰিবা তোমালোকে। তাৰে পিছত চোৱা, পাঠত থকা সংলাপবোৰ লিখা। এইটোও তোমালোকে চোৱা, ইয়াতে মই তলত দি দিছোঁ। 1 নম্বৰটো হৈছে কথাৰ যুদ্ধৰে বলে নোৱাৰি ৰামসিংহই ব্ৰহ্মপুত্ৰ পাৰ হৈ গুৱাহাটীৰ গড় ল'বলৈ চেষ্টা কৰা সময়ত জ্বৰৰ গাৰে লাচিত বৰফুকনে অসমীয়া ৰনুৱাসকলক কি কৈছিল? কথাৰ যুদ্ধৰে বলে নোৱাৰি ৰামসিংহই ব্ৰহ্মপুত্ৰ পাৰ হৈ গুৱাহাটী গড় ল'বলৈ চেষ্টা কৰিলেই লাচিতৰ তেতিয়া বিষম জ্বৰৰ গাৰে তেওঁ নাও মেলি দিলে আৰু চিঞৰি ক'লে, অসমীয়া ৰনুৱাসকল, মই যুঁজিহে মৰিম। চিলা পৰ্বতৰ ওপৰত এচপৰা মাটি কিনি থৈছোঁ, তাতে মোৰ শটো থবা, নাইবা মোক বঙালে ধৰি লৈ যাওক, তোমালোকে সুখেৰে ঘৰলৈ উভতি যোৱা। দেখিছানে কি বুলি কৈছিল? যে যেতিয়া ৰামসিংহৰ ব্ৰহ্মপুত্ৰ পাৰ হৈ গুৱাহাটী গড় ল'বলৈ চেষ্টা কৰিলে লাচিতৰ তেতিয়া বিষম জ্বৰৰ গাৰে লাচিতে নাও মেলি চিঞৰি অসমীয়া ৰনুৱাসকলক কৈছিল, অসমীয়া ৰনুৱাসকল, মই যুঁজিহে মৰিম। চিলা পৰ্বতৰ ওপৰত মোৰ এচপৰা মাটি কিনি থৈছোঁ, তাতে মোৰ
হতত হবা নাইবা মোক বঙালে ধৰি লৈ যাওক তোমালোকে সুখেৰে ঘৰলৈ উভতি যোৱা। লাচিতৰ এই মৃত্যুপণ শুনি অসমীয়াৰ গালৈ তেজ আহিল। শৰাইঘাটৰ যুঁজত ৰামসিংহ পৰাজিত হ'ল। তাৰে পিছৰ প্ৰশ্নটো চোৱা সংলাপ। অসম এৰি যোৱা সময়ত ৰামসিংহই অসমক প্ৰশংসা কৰি কি কৈছিল? চোৱা উত্তৰত লিখিবা অসম এৰি যাবৰ সময়ত ৰামসিংহই কৈ গ'ল ধন্য ৰজা, ধন্য মন্ত্ৰী, ধন্য সেনাপতি, ধন্য সেনা। অকল এজন মানুহে সকলো সৈন্য চলায়। এই কি আচৰিত! মই হেন ৰামসিংহ নিজে যুদ্ধৰ সেনাপতি হৈও একোতে সুবিধা নাপাওঁ। চোৱা কি কৈছে যে অসম এৰি যাবৰ সময়ত ৰামসিংহই কৈ গ'ল যে ধন্য ৰজা, ধন্য মন্ত্ৰী, ধন্য সেনাপতি, ধন্য সেনা। চোৱা অকল এজন মানুহে সকলো সৈন্য চলায়। ই কি আচৰিত! মই হেন ৰামসিংহ নিজেও যুদ্ধৰ সেনাপতি হৈও একো সুবিধা নাপাওঁ বুলি কৈছে। গ নম্বৰটো চোৱা কোনোবাই যুদ্ধৰ কামত মন এৰি ইফালে সিফাল কৰে বুলি বীৰ লাচিত বৰফুকনে কামাখ্যা গোহানিলৈ সেৱা কৰি কি ঘোষণা কৰিছিল? এনচাৰত লিখিবা কোনোবাই যুদ্ধৰ কামত মন এৰি ইফাল সিফাল কৰে বুলি লাচিত বৰফুকনে পোনপ্ৰথমে কামাখ্যা গোহানিলৈ সেৱা কৰি ঘোষণা কৰিছিল যুদ্ধৰ কামত পাছ হুহুকিলে মই এই হেংদানেৰে তাক দুডোখৰ কৰি কাটিম, পাছতহে স্বৰ্গদেউক জনাম। অসমৰ নিয়ম মতে স্বৰ্গদেৱেহে মানুহ কটাব আজ্ঞা দিব পাৰিছিল। লাচিতৰ এই প্ৰচণ্ড সংকল্পৰ বিৰুদ্ধে অন্য সেনাপতিসকলে স্বৰ্গদেউলৈ জনাই পঠালে। স্বৰ্গদেৱে মন্ত্ৰীসকলৰ সৈতে এই কথা আলোচনা কৰিবৰ সময়ত বৰ আই কুঁৱৰীয়ে কাপোৰৰ আঁৰৰ পৰা ক'লে বৰফুকনৰ কথা মানি চলিলেহে যুদ্ধত জয়লাভ হ'ব। বৰফুকনৰ কথা নামানিলে আমাৰ পৰাজয় হোৱাটো নিশ্চিত। বুজি পাইছানে? তাৰে পিছৰটো প্ৰশ্নত চোৱা বৰ আই কুঁৱৰীয়ে কাপোৰৰ আঁৰৰ পৰা স্বৰ্গদেউক কি উপদেশ দিছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন। উত্তৰত লিখিবা মোগল সেনাপতি ৰামসিংহই নিজৰ বৃহৎ সৈন্যৰ সংখ্যা বুজাবলৈ আহোমৰ সেনাপতি লাচিত বৰফুকনলৈ এটোপাল আফুগুটি পঠিয়াই দিছিল। তেতিয়া লাচিত বৰফুকনেও ৰামসিংহলৈ এচুঙা বালি পঠিয়াই কৈ পঠাইছিল যে তোমালোকে আফুগুটি পঠিয়াইছা, যি পটাত পিহিলে পানী হৈ যাব, কিন্তু আমাৰ সৈন্যৰ সংখ্যাও সৰহ আৰু যাৰ মনোবল বালিৰ নিচিনা টান, অৰ্থাৎ সহজে গুৰি কৰিব নোৱাৰি। এনেদৰে বীৰ লাচিতে ৰামসিংহক প্ৰত্যুত্তৰ দিছিল। তাৰপিছত চোৱা বহলাই লিখা ক নম্বৰ যুদ্ধত জয়ী হ'বলৈ যুদ্ধৰ আহিলাৰ বাহিৰে আৰু কিহৰ প্ৰয়োজন আছে লিখা। অকল যুদ্ধৰ সামগ্ৰীৰে যুদ্ধ জয় কৰিব নোৱাৰি। ইয়াৰ কাৰণ আহিলা পাতি যিমান প্ৰয়োজন তাতকৈ বেছি প্ৰয়োজন সৈনিকবৃন্দ আৰু সমগ্ৰ জাতিৰ স্বাৰ্থহীন মনোবৃত্তি, কৰ্মনিষ্ঠতা আৰু যুদ্ধ জয়ৰ কাৰণে উত্ৰাৱল অথচ নিশ্চিত অভিলাষ। খ নম্বৰটো চোৱা সেনাপতি কোৱামৃদ্ধা হাজৰিকাই কি কৌশলেৰে মোগল সৈন্যৰ মাজৰ পৰা সাৰি আহিবলৈ সক্ষম হৈছিল বৰ্ণনা কৰা। উত্তৰত লিখিবা শৰাইঘাট সেনাপতি এজনৰ নাম আছিল কোৱামৃদ্ধা হাজৰিকা। মোগলে তেওঁক নাৱে সৈতে ধৰি আনন্দত মতলীয়া হৈ তেওঁক নাচিবলৈ ক'লে। চাৰিওফালে মোগলৰ নাও, মাজতে কোৱামৃদ্ধাৰ নাও। হাজৰিকাই ক'লে মই নাচিম, ঢোল মৃদংগ খঞ্জৰি নাই, তোমালোকে চাপৰি মাৰা। নাৱৰ বৈঠাৰ পৰা হাত এৰি মোগল সৈন্যই চাপৰি মাৰিবলৈ ধৰিলে। কোৱাই নিজৰ নাও বৈচাক টিপ দিলে নাৱৰ মূৰৰ অসমীয়া নাৱৰ পোনে টোঁৱাবলৈ। নাচোনৰ চেও দেখি বঙালৰ সৈন্য মচগুল হ'ল। এই চেগতে কোৱাৰ নাওখন সাউৎকবে আঁতৰি গ'ল। মোগলে বৈঠা মাৰি নাও ভিৰাই তেওঁক দেখিবলৈ জো-জা কৰোঁতেই অসমীয়াৰ নাও নিজৰ ঠাই পালেগৈ। কিমান বুদ্ধি খটুৱাইছে হয়নে? সেইকাৰণে ইয়াৰ পৰা আমি গম পালোঁ যে সৈন্য বা
সা সৰঞ্জামেই যুদ্ধৰ মূল বিষয়বস্তু নহয়, যুদ্ধৰ মূল বিষয়বস্তু হৈছে বুদ্ধি। তাৰে পিছৰ গ নম্বৰটো চোৱা, শৰাইঘাট ৰণত অসমৰ বিজয়ৰ মূলতে থকা কথাবোৰ লিখা। উত্তৰত লিখিবা, শৰাইঘাটৰ যুদ্ধত অসমৰ বিজয় ভুকুতে পকাকল নাছিল। ইয়াতে মূল আছিল সুনিশ্চিত আঁচনি, বিচক্ষণ সংগঠন, শৃংখলামূলক আয়োজন, সুদৃঢ় নিয়মানুৱৰ্তিতা, বিপদত ধৈৰ্য, সংকটত নিৰ্ভীকতা, আমূলে দুৰ্নীতি দমন, দেশৰ মংগল কাৰ্যৰ সম্পূৰ্ণ আত্মবিলোপ আৰু স্বাৰ্থত্যাগ আৰু আত্মকণ্ডলৰূপী বিহবৃক্ষৰ গুৰিয়ে শিপায়ে ঠালে ঠেঙুলিয়ে উৎপাদন। 6 নম্বৰ প্ৰশ্নটোত চোৱা, প্ৰসংগ সংগতি দৰ্শাই বুজাই লিখা। চোৱাচোন তোমালোকে প্ৰশ্নবিলাক চাইছানে, কিমান ছুটিকৈ আলোচনা কৰিছোঁ। যদি দীঘল হৈছে, এইখিনিতো দীঘল হৈছে, তেতিয়াও মোক জনাই দিবা আৰু ছুটিকৈ দিবলৈ চেষ্টা কৰিম। অগ্নি, সৰ্প আৰু প্ৰলোভন এই তিনি একেধৰণৰ বিষাক্ত। ব্যাখ্যা কৰিব দিছে প্ৰসংগ সংগতি দৰ্শাই। অগ্নি, সৰ্প আৰু প্ৰলোভন এই তিনি একেধৰণৰ বিষাক্ত। উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকা বা অংকুৰণ অষ্টম ভাগৰ অন্তৰ্গত সূৰ্যকুমাৰ ভূঞাৰ দ্বাৰা ৰচিত যুগমীয়া শৰাইঘাট নামৰ পৰা তুলি দিয়া হৈছে। যিখিনি প্ৰসংগ সংগতি লগাই তোমালোকৰ ব্যাখ্যা আহে, গোটেইখিনিতে এনেকৈ ধুনীয়াকৈ প্ৰথমতে পৰিচয়খিনি দাঙি ধৰিবা। তাৰে পিছত লিখিবা, অগ্নি, সৰ্প আৰু প্ৰলোভন এই তিনি একেধৰণৰে বিষাক্ত। মোৰ ৰবিলাক উঠা নাই, তোমালোকে এনেকৈ দি ল'বা মই মাতি থাকোঁতে। ফিৰিঙিটিৰ পৰা খাণ্ডৱ দাহ, এইটো হ'ব খাণ্ডৱ দাহ হ'ব পাৰে। ফেটা সাপ আৰু 6 আঙুলীয়া খুন্দিয়া সাপ উভয়ে প্ৰাণনাশক কৰিব পাৰে। প্ৰলোভন, সৰ্প যুদ্ধ শিবিৰত সোমালে প্ৰলোভন সৰ্প এইটো নালাগে। প্ৰলোভন সৰ্প যুদ্ধ শিবিৰত সোমালে সৰ্বনাশ সংঘটিত হ'ব। অসমীয়া কটকী ৰামচৰণ আৰু নিমক ৰামসিংহই ৰাজপুতনাৰ ফালৰ কাঠৰ চৰাইৰ নাচ দেখুৱাইছিল। কটকীৰ মনত লোভ জগাবলৈ ৰামসিংহই সেইটো কৰাইছিল। তাৰে পিছৰ মষ্ট ইম্পৰ্টেণ্ট ব্যাখ্যা হৈছে এইটো, বাৰীৰ ভিতৰত পুখুৰী সিঁচোতেই 8টা 10টা মানুহক শিঙিয়ে বিন্ধি। চোৱা, বাৰীৰ ভিতৰত পুখুৰী সিঁচোতে 8টা 10টা মানুহক শিঙিয়ে বিন্ধি। উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথি অংকুৰণ অষ্টম ভাগৰ অন্তৰ্গত সূৰ্যকুমাৰ ভূঞাৰ দ্বাৰা ৰচিত যুগমীয়া শৰাইঘাট নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। চোৱা, দেহ ৰক্ষাৰ বাবে কৰা যুদ্ধত যে কিছু লোকৰ প্ৰাণহানি হ'বই, সেই সংক্ৰান্ততে উক্ত বাক্যশাৰী উল্লেখ কৰা হৈছে। আলাবৈৰ ৰণৰ একেদিনে 10,000 অসমীয়া সৈন্য নিহত হোৱা লাচিত বৰফুকনে বৰ বেজাৰ পালে। স্বৰ্গদেৱে বিবেচনা নকৰাকৈ ৰণ কৰিবলৈ আদেশ দিয়াৰ কাৰণেই অসংখ্য সৈন্য নিহত হ'বলগীয়া হৈছিল। চোৱা, লাচিত বৰফুকনে নিজৰ একোজন সৈন্যক একোটা হাতীৰ সমান বুলি ভাবে আৰু তেনে 10,000 জন সৈন্য হেৰুৱাব লগা হোৱাত এই বতৰা স্বৰ্গদেউ জনাবলৈ বিচাৰিলে। এই সুবিবেচক মন্ত্ৰী আতন বুঢ়াগোহাঁই ডাঙৰীয়াই লাচিতক হাক দি কৈছিল যে বাৰীৰ ভিতৰত পুখুৰী সিঁচোতে 8টা 10টা মানুহক শিঙিয়ে বিন্ধি। এইখন যুদ্ধতহে হৈছে, গতিকে কিছু লোকৰ মৃত্যু হোৱাটো স্বাভাৱিক। এনেদৰে সুবিবেচনাৰে কাৰ্যপন্থা নিৰূপণ আৰু ক্ষিপ্ৰভাৱে কাৰ্যপন্থা গ্ৰহণ আৰু সম্পাদন এই দুইৰ সমাৱেশ শৰাইঘাটৰ ৰণত অসমীয়াৰ কাৰণে আৱশ্যক আছিল আৰু আগলৈকে আৱশ্যক হ'ব।
তাৰ পিছত 3 নম্বৰটো চোৱা ব্যাখ্যা হে শৰাইঘাট নাই কিন্তু শৰাইঘাট আছে চোৱা এদিন লাচিতৰ দিনৰ শৰাইঘাট নাই কিন্তু আনে এখন হৈ সদৌ অসমীয়া দেশ ৰক্ষাৰ মন্ত্ৰত এমুখী হোৱাৰ আৱশ্যকতা আছে অতীতৰ শৰাইঘাট সমস্যাবোৰ আছিল সামৰিক এতিয়াৰ সমস্যাবোৰ হৈছে সামাজিক ৰাজনৈতিক অৰ্থনৈতিক আৰু ঐতিহ্যিক অসমৰ সমস্যাৰ অন্ত নাই আৰু অন্ত নপৰে বছৰি বানপানীৰ দুৰ্যোগ খৰাং বতৰ দুৰ্যোগ মাৰিমৰক ভূমিকম্প ওচৰ চুবুৰীয়া জাতিবৃন্দৰ লগত লেনদেন বিশ্বজগতৰ লগত যোগাযোগ আৰু চলাচল ব্যৱস্থা মানুহক কুপ্ৰবৃত্তি দমনৰ আৱশ্যকতা শিক্ষা বিষয়ক বিবিধ প্ৰশ্ন সাহস কাৰ্যৰ সুচাৰুৰূপে সম্পাদনা এনেধৰণৰ সমস্যা চিৰকাল অসমৰ গাত লম্ভি আছে আৰু লম্ভি থাকিব আৰু এক শ্ৰেণীৰ সমস্যা সমাধান হ'লে আন এক শ্ৰেণীৰ সমস্যাই মূৰ দাঙি উঠিব এই হৈছে অসমৰ জাতীয় জীৱনৰ চিৰন্তৰ পটভূমি এই সমস্যাবোৰৰ ভালদৰে সমাধান নহ'লে অসমৰ অস্তিত্বলৈ টনাটনি হ'ব তাৰে পিছৰটো ব্যাখ্যা চোৱা আফুগুটি পঠিয়াইছা পটাত পিহিলে পানী হ'ব ব্যাখ্যা কৰা আফুগুটি পঠিয়াইছা পটাত পিহিলে পানী হ'ব মোগল সেনাপতি ৰাম সিংহই নিজৰ বৃহৎ সৈন্যৰ সংখ্যা বুজাবলৈ আহোম সেনাপতি লাচিত বৰফুকনলৈ এটোপাল কি পঠিয়াইছিল আফুগুটি পঠিয়াই দিছিল তেতিয়া লাচিত বৰফুকনেও ৰাম সিংহলৈ এচুঙা বালি পঠিয়াই দিছিল যে তোমালোকে আফুগুটি পঠিয়াইছা যি পটাত পিহিলে পানী হৈ যাব কিন্তু আমাৰ সৈন্যৰ সংখ্যাও সৰহ আৰু যাৰ মনোবল বালিৰ নিচিনা টান তাৰে পিছৰ ব্যাখ্যাটো চোৱা এই সমস্যাবোৰৰ ভাল ৰূপে সমাধান নহ'লে অসমত অস্তিত্বলৈ টনাটনি হ'ব বানপানীৰ দুৰ্যোগ খৰাং বতৰৰ দুৰ্যোগ মাৰিমৰক ভূমিকম্প ওচৰ চুবুৰীয়া জাতিবৃন্দৰ লেনদেন বিশ্বজগতৰ লগত যোগাযোগ আৰু চলাচল ব্যৱস্থা মানুহৰ কুপ্ৰবৃত্তি দমনৰ আৱশ্যকতা শিক্ষা বিষয়ক বিবিধ প্ৰশ্ন আৰু শাসন কাৰ্য সুচাৰুৰ সম্পাদনা এনেধৰণৰ সমস্যা চিৰকাল অসমত গা লম্ভি আছে আৰু লম্ভি থাকিব আৰু এক শ্ৰেণীৰ সমস্যা সমাধান হ'লে আন এক শ্ৰেণীৰ সমস্যা মূৰ দাঙি উঠিব এই হৈছে অসমৰ জাতীয় জীৱনৰ চিৰন্তৰ পটভূমি গতিকে লিখিবা এই সমস্যাবোৰ ভালদৰে সমাধান নহ'লে অসমৰ অস্তিত্বলৈ টনাটনি হ'ব লাচিত বৰফুকন মহাবীৰ আৰু তেওঁৰ লগৰ মহাৰথীসকলে যি মনোবৃত্তি আৰু একাগ্ৰ দেশপ্ৰেমেৰে সেই কালৰ সমস্যা সমাধান কৰিছিল সেই মনোবৃত্তি আৰু একাগ্ৰতা দেশপ্ৰেম আমাৰ প্ৰতি মুহূৰ্ততে আৱশ্যক তাৰে পিছত ব্যাকৰণ সেকশনত চাবা তলত দিয়া শব্দবোৰৰ বৰ্ণবিন্যাস লিখা চোৱা ইম্পৰ্টেণ্ট আৰু কাৰণ দৰ্শোৱা কিয় মূৰ্ধন্য হৈছে কিয় মূৰ্ধন্য নহল পৰিণাম গোটেইকেইটা আছে বহুতকেইটা মই একফালৰ পৰা কাই দিছোঁ চোৱা ৰি ৰ হৰ পাছত থকা দন্ত্যান্নবোৰ মূৰ্ধন্য হয় আনহাতে ৰি ৰ হৰ আৰু দন্ত্যান্নৰ মাজত থকা কোনো স্বৰবৰ্ণ বা ক আৰু প বৰ্গৰ কোনো বৰ্ণ বা মূৰ্ধন্য হ ৱ আৰু হ থাকিলে দন্ত্যান্ন মূৰ্ধন্য হয় এই নত্যবিধিৰ নিয়ম অনুসাৰে পৰিমাণ প্ৰণাম বিশেষণ কৃপণ নিৰ্ণয় পাষাণ শ্ৰৱণ ৰামায়ণ আদি শব্দৰ দন্ত্যান্ন মূৰ্ধন্য হৈছে উপৰোক্ত নিয়ম কেৱল সংস্কৃতমূলীয় শব্দতহে খাটে আৰু ওপৰত উল্লেখিত শব্দবোৰ সংস্কৃতমূলীয় শব্দৰ কাৰণে সেই নিয়মত ভুল কৰা হৈছে কিন্তু অসমীয়া শব্দত এই নিয়ম নাখাটে কাৰণে পৰিধান নৰাণী আৰু ফেৰেঙনি এই শব্দকেইটা মূৰ্ধন্য নহল তাৰপিছত 8 নম্বৰটো চোৱা তলৰ শব্দকেইটা উদাহৰণসহ দেখুওৱাৰ দৰে সন্ধি ভাঙি কি সন্ধি হ'ব নাম লিখা পৰীক্ষা উজ্জ্বল নিশ্চয় দেৱালয় পৰিৱেশ দৈনিক মুণ্ডিন্দ সঞ্চয় হিমালয় জাগন্নাথ চোৱা এনচাৰত চোৱা পৰীক্ষা এইটো পৰীক্ষাত আহিয়ে থাকে দেই পৰিযোগ ইচ্ছা এইটো হৈছে পৰীক্ষা এইটো হৈছে স্বৰসন্ধি আকৌ দৈনিক দিক যোগ শিক দৈনিক
এইটো হ'ব ব্যঞ্জন সন্ধি তাৰ পিছত নৰেন্দ্ৰ এইটো পৰীক্ষাত আহিয়ে থাকে নৰযুগ ইন্দ্ৰ নৰেন্দ্ৰ এইটো হ'ব স্বৰধ্বনি আকৌ উল্লেখ উজ্জুগ লেখ উল্লেখ এইটো হ'ব ব্যঞ্জন ধ্বনি তাৰ পিছত চোৱা সংযম সমযোগ যম সংযম এইটো হৈছে ব্যঞ্জন ধ্বনি মহাৰ্ঘ মহাযোগ অৰ্ঘ মহাৰ্ঘ এইটো হ'ব স্বৰধ্বনি তাৰ পিছত চোৱা উজ্জ্বল উজ্জুগ জল উজ্জ্বল এইটো হ'ব ব্যঞ্জন ধ্বনি তোমালোকে চোৱা এইবিলাক তোমালোকৰ মেট্ৰিক পৰীক্ষাত এতিয়া যদি ভালকৈ চাই থোৱা মেট্ৰিক পৰীক্ষাত আৰু এইবিলাক চাব নালাগে এইবিলাক তোমালোকক 10তো লাগিব 9তো লাগিব মুনীন্দ্ৰ মুনিযোগ ইন্দ্ৰ মুনীন্দ্ৰ এইটো হৈছে স্বৰধ্বনি আকৌ ইত্যাদি ইজ্জুগ আদি ইত্যাদি এইটো হৈছে স্বৰধ্বনি ইত্যাদিটো ইম্পৰ্টেণ্ট প্ৰত্যেক প্ৰতিযোগ অক প্ৰত্যেক এইটো হৈছে স্বৰধ্বনি আকৌ মহাত্মা মহান যোগ আত্মা মহাত্মা এইটো হৈছে স্বৰধ্বনি তাৰ পিছৰটো হৈছে নিশ্চয় নিশ্চয়টো নিজ যোগ ছয় নীৰ লগত বিহৰ ঘৰ লাগিব এইটো হ'ব বিহৰ্গ সন্ধি মানে বিহৰ ঘৰ ইয়াত হৈছে বিহৰ্গ সন্ধি এইটো সঞ্চয় সমযোগ ছয় সঞ্চয় এইটো হৈছে ব্যঞ্জন সন্ধি নয়ন নে যোগ অন নেয়ন এইটো হৈছে স্বৰধ্বনি উজ্জুগ ধাৰ উদ্ধাৰ এইটো হ'ব ব্যঞ্জন ধ্বনি সম্ৰাট সমযোগ ৰাট সম্ৰাট এইটো হ'ব ব্যঞ্জন ধ্বনি উন্নতি উজ্জুগ নতি উন্নতি এইটো হ'ব ব্যঞ্জন ধ্বনি আকৌ দুৰ্নীতি দুযোগ নীতি দুৰ্নীতি এইটো হ'ব বিহৰ্গ সন্ধি দুৰ্নীতি টো বিহৰ্গ সন্ধি দেৱালয় দেৱযোগ আলয় এইটো হ'ব স্বৰসন্ধি হিমযোগ আলয় হিমালয় এইটো হ'ব স্বৰসন্ধি বিদ্যাযোগ আলয় বিদ্যালয় এইটো হ'ব স্বৰসন্ধি হৰানন মানে হৰযোগ আনন হৰানন এইটো হ'ব স্বৰসন্ধি সতীশ সতীযোগ ইশ সতীশ এইটো হ'ব স্বৰসন্ধি দুচিন্তা দুযোগ চিন্তা এইটো হ'ব বিহৰ্গ সন্ধি আকৌ বিচ্ছেদ শিৰচ্ছেদ শিৰ যোগ ছেদ শিৰচ্ছেদ এইটো হ'ব বিহৰ্গ সন্ধি জগন্নাথ জগত যোগ নাথ জগন্নাথ এইটো হ'ব ব্যঞ্জন সন্ধি তাৰে পিছত উজ্জুগ শৃংখল উচ্ছৃংখল এইটো হ'ব ব্যঞ্জন ধ্বনি আশাতীত আশাযোগ অতীত এইটো হ'ব স্বৰসন্ধি এতিয়া চোৱা যথোপচিত যথোচিত যথাযোগ উচিত যথোচিত যথাচিত যথোচিত এইটো হ'ব স্বৰসন্ধি আকৌ ৰামায়ণ ৰামযোগ অয়ন ৰামায়ণ এইটো হ'ব স্বৰসন্ধি এতিয়া ইয়াতে তোমালোকক এটা কথা বুজাই দিছোঁ চোৱা মাৰ্ক কৰিবা প্লিজ এইটো যেটোৰ লগত দুৰ্নীতি যেনেকৈ বিহৰ্গ এইটো যোগ দিব লগা হৈছে দুৰ্যোগ বিহৰ্গ এইটো তুমি আৰু একো চাব নালাগে ডাইৰেক্ট এইটো ভাবি ল'বা যে এইটো বিহৰ্গ সন্ধি আকৌ দেৱালয় দেৱযোগ আলয় দিব লগা হৈছে নে আটো কি স্বৰবৰ্ণ না নাই গতিকে এই আটো যে স্বৰবৰ্ণ সেইকাৰণে এইটো স্বৰসন্ধি হৈছে ঠিক সেইদৰে ইয়াতে হিমালয়তো স্বৰসন্ধি হৈছে বিদ্যালয়তো স্বৰসন্ধি হৰাননতো স্বৰসন্ধি সতীশতো স্বৰসন্ধি এইটো চোৱা এইটো বিহৰ্গৰ আছে কাৰণে এইটোত বিহৰ্গ সন্ধি আকৌ বিহৰ্গ সন্ধি এইটো চোৱা জগত যোগ নাথ নটো কি ব্যঞ্জন বৰ্ণনে নাই গতিকে ব্যঞ্জন সন্ধি এইটো তালিবহটো ব্যঞ্জন বৰ্ণনে নাই গতিকে ব্যঞ্জন সন্ধি এনেকৈ মনত ৰাখিবা যে এই যদি বিহৰ্গ এটা যোগ হয় সেইটো বিহৰ্গ সন্ধি বাকী যুগৰ পিছত যেটো আমি জোৰা দিব লাগে তাতে যদি স্বৰবৰ্ণ হয় স্বৰসন্ধি আকৌ ব্যঞ্জন বৰ্ণ হ'লে ব্যঞ্জন সন্ধি হ'ব এইটো তোমালোকে গুৰুত্ব দিবা আজিৰ পিছত যাতে আৰু ভুল নহয় তাৰ পিছত তলত দিয়া বিশেষ্য পদবোৰৰ বিশেষণ ৰূপটো পাঠত আছে বিচাৰি উলিওৱা বিশেষ্য আৰু বিশেষণ যোগ যোগীয়া অসম অসমীয়া মাতাল মাতালি মাতালামি যোগান যোগানীয়া শৰাইঘাট শৰাইঘটীয়া ইতিহাস ঐতিহাসিক সমৰ সামৰণি অৰ্থনীতি অৰ্থনৈতিক ৰাজনীতি আৰু ৰাজনৈতিক আৰু আছে শেষৰটো সমাজ আৰু সামাজিক
বিশেষ্য পদৰ পৰা বিশেষণলৈ নিয়া গাঁও গাঁৱলীয়া নগৰ নগৰীয়া চহৰ চহৰীয়া পাহাৰ পাহাৰীয়া এইবিলাক তোমালোকে জানাই মিছা মিছলীয়া ঘৰ ঘৰুৱা ৰণ ৰুণোৱা বন বননি খক খকুৱা আৰু হৈছে পাম পমুৱা তাৰপিছত 10 নম্বৰ প্ৰশ্নটো চোৱা শৰাইঘাট দলঙৰ ওপৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰত দুজন বীৰৰ প্ৰতিমূৰ্তি আছে সেই দুজন কোন কোন এনসাৰটো তো সি ইম্পৰ্টেন্ট কোৱেশ্চন এটো জানি থবা শৰাইঘাট দলঙৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰত থকা বীৰৰ প্ৰতিমূৰ্তি দুটা হল চিলাৰায় আৰু লাচিত বৰফুকন 11 নম্বৰ প্ৰশ্নটো চমু উত্তৰ দিয়া চিলাৰায় দিৱস কি তাৰিখে পালন কৰা হয় 9 ফেব্ৰুৱাৰীত চিলাৰায় দিৱস পালন কৰা হয় ইম্পৰ্টেন্ট এইখিনি অতিৰিক্ত কোৱেশ্চন বনাই দিছো লাচিত দিৱস কিমান তাৰিখে পালন কৰা হয় 14 নৱেম্বৰ লাচিত দিৱস হৈছে 14 নৱেম্বৰ আৰু চিলাৰায় দিৱস হৈছে 9 ফেব্ৰুৱাৰী তো মই দুটা দিৱস মনত ৰাখিবা পৰীক্ষাত আহে সুকাফা দিৱস আকৌ এইটো সুকাফা দিৱস 2 ডিসেম্বৰত পালন কৰা হয় ৰচনা লিখা অসমৰ প্ৰাকৃতিক দুৰ্যোগ এইটো তোমালোকৰ মেট্ৰিকত আহি থাকে ক্লাছ 9ত আহে 10ত আহে মই ধুনীয়াকৈ অলপ লিখি দিছো চা আৰম্ভণি প্ৰথমতে আৰম্ভণিত লিখিবা যে প্ৰাকৃতিক দুৰ্যোগ নিজে নিজে হয় প্ৰাকৃতিক দুৰ্যোগৰ ফলত আমাৰ বহুত অসুবিধা হয় প্ৰাকৃতিক দুৰ্যোগ বহুত আছে যেনে ভূমিস্খলন বানপানী ভূমিকম্প খৰাখহনীয়া আদি ভূমিস্খলন নেৰানেপেৰাকৈ বৰষুণ দি থাকিলে উখৰ ঠাইৰ পৰা জীৱ গছ গছনি মাটি উখৰি পৰে তাক ভূমিস্খলন বোলে ভূমিস্খলনৰ প্ৰাকৃতিক দুৰ্যোগ আৰু মানুহৰ ফলতো হয় পাহাৰীয়া অঞ্চলত মানুহে মাটি পাহাৰীয়া অঞ্চলত মানুহে মাটি কটা গছ-গছনি ধ্বংস কৰাৰ ফলতো ভূমিস্খলন হয় বানপানী প্ৰতি বছৰে আমাৰ পানীয়ে অসমৰ মানুহৰ ঘৰ দুৱাৰ ৰাস্তা ঘাট খেতি পথাৰৰ লগতে জীৱ-জন্তুৰ প্ৰাণ নাশ হয় বাৰিষাত বৰষুণৰ ফলত বানপানী হোৱাৰ সম্ভাৱনা থাকে আৰু বানপানী হলে আমাৰ বহুত অসুবিধা হয় বানপানী অসমৰ জ্বলন্ত সমস্যা আকৌ ভূমিকম্প এটা ভয়াবহ প্ৰাকৃতিক দুৰ্যোগ ভূমিকম্প সাগৰতো হয় ভূমিকম্প হলে বহুত অট্টালিকাবোৰ ধ্বংস হয় ভূমিকম্প হলে মেজ বা বিছনাৰ তলত খুঁটি ধৰি থাকিব লাগে তাৰ পিছত চোৱা গৰাখহনীয়া নদীৰ গতিপথত কাষৰ মাটি খহাই নিয়াকে গৰাখহনীয়া বোলে দুয়োপাৰত হোৱা খহনীয়াৰ ফলত নৈপৰীয়া মাটিৰ পৰিমাণ কমি আহে আৰু বানপানী হৈ যোৱাৰ পাছত নৈ গৰাখহনীয়াৰ মাত্ৰা বৃদ্ধি হয় তাৰ শেষত সামৰণিত লিখিবা অসম এটা প্ৰাকৃতিক দুৰ্যোগৰ পৰা কিছু সতৰ্ক অসমৰ এটা প্ৰাকৃতিক দুৰ্যোগসমূহৰ পৰা এটা সতৰ্ক হলে ৰক্ষা পাব পাৰি যদি কিছুমান দুৰ্যোগে এতিয়াও দুৰ্ভোগ ভগাই আছে কৰ্মটো হৈছে লাচিত বৰফুকন ৰচনাদাৰ মানে লাচিত বৰফুকন আহোম ৰাজত্বকালৰ এজন অতি পৰাক্ৰমী সেনাপতি আছিল তেওঁৰ পিতাকৰ নাম আছিল মোমাই তামুলী বৰুৱা লাচিত বৰফুকনৰ দিনৰ মোগল আৰু আহোমৰ মাজত বিখ্যাত শৰাইঘাট ৰণ হৈছিল অসীম পৰাক্ৰমেৰে যুঁজি লাচিতে মোগলক হেৰুৱাই আহোমসকলক বিজয়ী কৰিছিল এই যুদ্ধত বীৰ লাচিত বৰফুকনে মোগলক বাধা দিবলৈ আমিনগাঁৱৰ ৰাতিৰ ভিতৰতে এটা গড় নিৰ্মাণ কৰিবলৈ নিজে মোমায়েকক দায়িত্ব দিছিল কিন্তু গড় গঢ়াৰ কামত গাফিলতি কৰাৰ কাৰণে লাচিতে দেহতকৈ মোমাই ডাঙৰ নহয় বুলি মোমায়েকক কাটি দুচগা কৰিছিল ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে মোমাই কটা গড় মহাবীৰ লাচিতৰ দেশপ্ৰেমৰ নিদৰ্শন হৈ আজিও আছে তাৰ পিছত চমু টকাটো হৈছে ৰামসিংহ উত্তৰত লিখিবা ৰামসিংহ অম্বৰ ৰাজ্যৰ ৰজা আছিল মোগল সম্ৰাট ঔৰংজেবৰ আদেশক তেওঁ অসম আক্ৰমণ কৰিবলৈ আহিছিল 1667 খ্ৰীষ্টাব্দত মোগল সম্ৰাট ঔৰংজেবে ৰামসিংহক বহুত সৈন্যৰ সামন্ত দি অসম জয় কৰিবলৈ পঠাইছিল 1670 খ্ৰীষ্টাব্দত সংঘটিত হোৱা শৰাইঘাটৰ যুদ্ধ
আহোম সেনাপতি লাচিত বৰফুকনৰ হাতত ৰামসিংহ পৰাজিত হৈছিল। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। তোমালোকে নেক্সট ভিডিঅ'টো পাবা। গতিকে তোমালোকে আগৰ ভিডিঅ'টো যদি চোৱা নাই চাই লোৱা আৰু তোমালোকে যেতিয়া আগন্তুক পৰীক্ষালৈ প্ৰিপেয়াৰ হ'বা গোটেইখিনি ভিডিঅ' প্ৰথমৰ পৰা শেষলৈ গৈ প্লেলিষ্টত চাই ল'বা। তো আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। কিবা ভুল হ'লে মোক কমেণ্ট ছেকশ্যনত জনাবা। কিবা এটা দুটা শব্দত ৰ ব এনেকৈ মোৰ কিবা টাইপিঙত অলপ অসুবিধা হৈছে। বাকী মই যিমান পাৰিছোঁ শ্বৰ্টকাট কৰি তোমালোকৰ লগত আলোচনা কৰিছোঁ, হয়নে? কিমান শ্বৰ্টকৈ দিছোঁ তোমালোকে যদি তোমালোকৰ হিচাপত যদি আৰু শ্বৰ্ট কৰিব লাগে তেতিয়াহ'লে মোক কমেণ্ট ছেকশ্যনত জনাই দিবা। থেংক ইউ ফৰ ৱাচ।